ব্যৱহাৰিক দিশত বুলি ক'ব গ'লে আমাৰ মেৰঘৰত আমি জনাত আমাৰ মহোদয় MLA মহোদয়ে আমাক কৈছিলে যে এইটো 3 কোটি টকা মেৰঘৰৰ নামত দিয়া হৈছে আৰু আপোনালোকৰ যিখিনি প্ৰয়োজনীয় বিল্ডিং হ'ব ইয়াতে এটা, গতিকে আৰু বাকী যিখিনি হয় সেইখিনি গোটেইখিনি এষ্টিমেটত থকা বুলি কৈছে। কি হয় সেইটো এতিয়া ফাইনেলি তেখেতো আমাক কোৱা নাই। কিন্তু কথা হ'ল কি, আমি যিটো ঘৰ বনাইছে গতিকে সেই ঘৰটোৰ বিল্ডিংটোত আমি জনাত তাত 3 কোটি টকাৰ কথাটো নাহে, 1 কোটি টকাও নাই তাত খৰচ নহয়। গতিকে বাকী যি 2 কোটি টকা বা অপৰঞ্চি যিমানখিনি টকা থাকে, 1.5 কোটি হ'ব পাৰে, 2 কোটি হ'ব পাৰে, 2.5 কোটি হ'ব পাৰে, কিমান যায় সেইটো এইটোৰ ওপৰত। বাকী অপৰঞ্চি টকাখিনিৰে কি প্লেন এষ্টিমেট আছে সেইটো আমাক আজিলৈকে অৱগত কৰা হোৱা নাই। আৰু চেষ্টা কৰিছিল, চেষ্টা মানে আমি ইয়াৰ পৰা এখেতসকলৰ কথাৰ পৰা গোটেইখিনি তথ্যখিনি গম পাইছোঁ আৰু এখেতসকলৰ লগত অকণমান আমি যোগাযোগো ৰাখিছিলোঁ। গতিকে সেইমৰ্মে আগৰ আমাৰ যিজন সভাপতি আছিলে তেখেতেও ইয়াতে তেখেতসকলেও বহুতবাৰ চাইছিলে যে এষ্টিমেটখন, গতিকে কি প্লেন এষ্টিমেটখন সেইখিনি জনাৰ কাৰণে বিচাৰিছিল, কিন্তু সেইটো হৈ নুঠিল। আজিলৈ আমি এই কালিও আমি ইয়াৰে মহৰী এজনে আছে, বাকী আমি ইঞ্জিনিয়াৰক দেখা নাই। গতিকে তেখেতৰ এওঁক সোধাতে কৈছে কি যে আপোনালোকে এটা কাম কৰক, গুৱাহাটীত গৈ আপোনালোকে জানি আহক। গতিকে পৰ্যটন বিভাগত আপোনালোকে এই বস্তুটো অৱগত কৰক, যদি কেনেকুৱা ধৰণৰ কি এষ্টিমেট আছে সেইখিনিও জানিব পাৰিব। কিন্তু আমাৰ কথা হ'ল কি, তেখেতে ইয়াতে কিয় কাম এটা দিছে, মহৰীজনে কেনেকুৱা কৰিছে, মহৰীজনে অৱগত কৰিছে, তেওঁলোকৰ কোনো আজিলৈ ইঞ্জিনিয়াৰক আমি তাৰমানে দেখা পোৱা নাই। ইঞ্জিনিয়াৰ ঠিকাদাৰ কোন বুলি শুনিছে? নীলোৎপল শৰ্মা, তেখেতকে আমি জনাত তেওঁক লগ পোৱা নাই পোৱা আৰু অহাও নাই আজিলৈকে। গতিকে কামখিনি কিছু হৈছে আমাৰ, গতিকে বাকী যি কাম হ'ব লাগে সেইখিনি কি কাম হ'ব সেইখিনি আমি এষ্টিমেটটো আমি জানিব লাগে, আৰু প্লেন এষ্টিমেট যিটো, গতিকে সেইখিনি আমি আজিলৈকে আমাক অৱগত কৰা নাই। মহৰীদাৰ আমি মাতিছিলোঁ, ঠিকাদাৰো অহা নাই আৰু ইঞ্জিনিয়াৰো অহা নাই। আমি কৈছিলোঁ যে আমাৰ এই মানে হেৰিটোৰ বিবাহ ভৱনৰ সন্মুখভাগ কি হ'ব, ইয়াত আৰ্ট ফিল্ডিং হ'ব নে নহ'ব, কি ব্যৱস্থা হ'ব। এই আপোনাৰ মূল অভিযোগটো কি? মূল অভিযোগ মানে এই 7 কোটি টকাৰ ভিতৰত এই দুটাই হ'ব নে আৰু কিবা হ'ব, আমি সেইখিনি জানিব লাগে। প্লেন এণ্ড এষ্টিমেট জানিব লাগে আমি। আৰু যদি কিবা যেনে আমাৰ গেটটো আছে, আমাৰ চন্দিকাৰ মূল তৰণ এইটো ভাঙো অৱস্থা, পৰিজাম অৱস্থা। গতিকে আমাৰ যদি তেনেকুৱা সেইটো সোমাই আছে সেইটো ভাল কথা, কিন্তু আছেনে নাই এই দুটাতে শেষ সেইটো আমি নাজানো। যদি আপোনালোক নজনোৱাকৈ যদি শেষ কৰিব খোজে অন্ধকাৰত ৰাখি, তেতিয়াহ'লে কি কৰিব? সেইকাৰণেতো আমি এতিয়া চিন্তা এটা কৰিছোঁ, আমি মিডিয়া যোগে বা আপোনালোকক এই বস্তুটো জনাব লৈছোঁ, আৰু এই মিডিয়া যোগে আমি আমাৰ মুখ্যমন্ত্ৰী মহোদয়ৰো দৃষ্টিগোচৰ কৰিলোঁ আপোনালোকৰ মিডিয়াৰ যোগেদি। আপোনালোকৰ মতে 7 কোটি টকাৰ কাম হোৱা নাই। এই দুটাৰ 7 কোটি টকাৰ কাম হোৱা নাই, আৰু হয়তো কিবা আছে, কিন্তু সেইখিনি আমি জানিব লাগে তাৰমানে। কিন্তু বিভাগে বিভাগীয় কৰ্তৃপক্ষই আমাক এতিয়া দিয়া নাই। আমিও সেই তেনেকৈ শুনিছোঁ যে আমাৰ হাতত কোনো তথ্য বৰ্তমান নাই। আমিও শুনিছোঁ যে আমাৰ দেৱালয়ৰ নামত, চন্দিকা দেৱালয়ৰ নামত 10 কোটি, তাৰে ভিতৰত 3 কোটি 10 কোটিৰে 3 কোটি আমাৰ সেই মেৰঘৰত বাবদ নিৰ্মাণৰ কাৰণে এই 7 কোটি আৰু 3 কোটি 10 কোটি টকা হেৰি হৈছে, অনুমোদন হৈছে। আৰু যদিও আজি 2 বছৰে হ'ল আমাৰ দেৱালয়ৰ 7 কোটি টকাৰ ভিতৰত এই কি আমাৰ বিবাহ ভৱন আৰু গেষ্ট হাউচ এইটো দুটা আৰম্ভ হৈছে। আৰম্ভ হ'লে ইয়াৰ পিছত আমি আৰু কি আছে আঁচনিত তেওঁলোকৰ প্ৰকল্পটোত অকল এই দুটাই এনে আৰু কিবা আছে, এই সম্বন্ধে আমি একেবাৰে অন্ধকাৰত। আৰু এই বিষয়ে আমি বহুবাৰ চেষ্টা কৰিলোঁ যে আমাক প্লেন এণ্ড এষ্টিমেটখন দিব লাগে, কিন্তু তেওঁলোকে আমাক প্লেন এণ্ড এষ্টিমেট দিব নোৱাৰিলে। আমি এই সম্বন্ধে গৈছিলোঁ, বিহুৰ ঠিক পিছতে গৈছিলোঁ। কাৰ ওচৰত গৈছিল? আমাৰ এডিশ্যনেল জেনেৰেল মেনেজাৰ তেওঁ এই পৰ্যটন বিভাগ, অসম এই পৰ্যটন বিভাগ উন্নয়ন নিগম আমাৰ পল্টন বজাৰৰ। তাৰপিছত তেওঁ ক'লে কি যে আপোনালোকৰ ঠাইখিনি অকণমান ইফাল সিফাল হৈছে, যেনে আপোনাৰ গেষ্ট হাউচটো ভিতৰত আছিলে, সেইটো ভিতৰত ঠাইত গেষ্ট হাউচটো বাহিৰত কৰিব লগা হ'ল, আৰু বিবাহ ভৱনটো ভিতৰত নিয়া হ'ল। গতিকে সেইটো কাৰণে আমাৰ আগৰ যিখন প্লেন এণ্ড এষ্টিমেট আছিল সেইখন নতুন কৰিব লাগিব। আৰু সেই নতুন কৰিলেও এতিয়া আমিও ক'ব নোৱাৰোঁ যে এই গেষ্ট হাউচ আৰু বিবাহ ভৱন কিমান টকা যায় আমিও নাজানো। এইখিনি হিচাপ কৰাৰ পিছতহে আমি ক'ব পাৰিম। গতিকে তাৰমানে অলৰেডি তেওঁলোকে এই কামকেইটা শেষে কৰিব, তাৰপিছত প্লেন এণ্ড এষ্টিমেট দিলে কি হ'ব। অগ্ৰগতি কিমানমান হ'ল কামৰ? অগ্ৰগতি কিছু নোহোৱা হৈছে যদিও আৰু এটা কথা, আমাৰ যেনেকুৱা ধৰণে হ'ব লাগিছিল, বৰ্তমান আমাৰ নিম্ন আৰু সামগ্ৰীবিলাক কিছুমান নিম্ন মানদণ্ডৰ আমি দেখিবলৈ পাইছোঁ, যেনে শিল
শিলবিলাক আপোনালোকে প্ৰত্যক্ষ কৰিছে আৰু চাই ল'ব পাৰিব। মৰা শিল ব্যৱহাৰ কৰিছে, গতিকে নিম্নমানৰ সামগ্ৰীৰে নিৰ্মাণ কাৰ্য চলিছে। আপোনাৰ যেতিয়া আৰম্ভ কৰিছিল ইয়াত তেতিয়া আপোনালোকে কথা পতা নাছিল নেকি বিভাগীয় মানুহৰ? বিভাগীয় মানুহ মানে আমাৰ বিধায়ক আছিলে, বিধায়কে আহি একদিন আমাৰ লগত আলোচনা কৰিলে যে ইয়াত গেষ্ট হাউচ হ'ব, বিবাহ ভৱন হ'ব, বাউণ্ডেৰী ৱাল হ'ব, এনেকুৱা ধৰণৰ কিছু কথা কৈছে, বহুত কথা কৈছিলে। কিন্তু এতিয়া কি হয় আমি ক'ব পৰা নাই। কোন ঠিকাদাৰে কৰিছিল কামটো জানো নেকি? ঠিকাদাৰটো এতিয়া আমি নামটো গম পাইছোঁ, নীলোৎপল শৰ্মা। এই বিষয়ে বিধায়কো অৱগত কৰা হৈছিল নেকি? বিধায়কে নিজে আমাক কৈছিলে এইখিনি বস্তু হ'ব। কিন্তু ইয়াৰ পিছত আমি বিধায়কক ক'লোঁ যে আমি এই দুটাহে বনাই আছে, ইয়াৰ পিছত কি হ'ব আমি জানিব পৰা নাই। তেওঁ আৰু কৈছে হ'ব, মই মানুহখিনি আনি পেলাই আপোনাক বুজাই দিম গোটেইখিনি, এনেকৈ ক'ল। তেওঁৰ এতিয়া সময়ে নাই। এতিয়া আপোনাৰ মূল অভিযোগটো